তো আজি ৰাতি 12টা বজাৰ পাছত আপোনালোকৰ কাৰণে ভাল নিউজটো আহি গ'ল। ৰাতি 12টা বজাৰ পাছত আপোনালোকৰ ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড ৰিজাল্ট ডিক্লেয়াৰ হৈ আছে। সেইটো আমি ফলাফল ঘোষণা কৰিম আৰু এই ফলাফলটো অনলাইন দিয়া যাব। আজি ৰাতি আমাৰ ব্যৱস্থা হ'ব ৰাতি 12টা বজাৰ পিছত চেষ্টা কৰিব আপলোড কৰিবৰ কাৰণে, যাতে ৰাতিপুৱা যিবিলাক পৰীক্ষাৰ্থী আছিলে ৰাতিপুৱা নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু নিজৰ পাছৱৰ্ড দি পেলাই নিজৰ ফলাফল অনলাইন চাব পাৰিব। তো আজি ৰাতি 12টা বজাৰ পাছত আপোনালোকৰ কাৰণে ভাল নিউজটো আহি গ'ল। ৰাতি 12টা বজাৰ পাছত আপোনালোকৰ ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড ৰিজাল্ট ডিক্লেয়াৰ হৈ আছে। সেইটো কথা আমি নাই কৰা, সেইটো কথা এতিয়া তেওঁলোকে সংবাদমেল যোগে সেই কথা জানিবলৈ দিছে। আৰু ৰাতি 12টা বজাৰ পৰা আপলোড হ'ব। তো আপোনালোকে ৰাতি 12টা বজাৰ পাছত আপোনালোকে ৰিজাল্ট চাব পাৰিব আপোনালোকৰ পাছৱৰ্ড আৰু এপ্লিকেশ্যন ID দি। তো এইটো আছিলে ভাল নিউজ আপোনালোকৰ কাৰণে।